কাজিৰঙাত ক্ৰিকেটৰ ভগৱানৰ দ্বিতীয় দিন প্ৰায় 100 মিটাৰ আঁতৰত এটা বৃহৎ হাতীৰ জাক জীপত মোবাইলৰ কেমেৰাত ভিডিঅ' ৰেকৰ্ডিং শচীনৰ সোমবাৰে পৰিয়ালৰ বন্ধুবৰ্গ সহিতে কাজিৰঙাত উপস্থিত হোৱা শচীনে দ্বিতীয় দিনেও জীপ সাফাৰী কৰিলে কাজিৰঙাত বুধবাৰে পুৱাই পুনৰ কহৰা বনাঞ্চলত পত্নী অঞ্জলি তেণ্ডুলকাৰ আৰু বন্ধু বান্ধৱসহ জীপ সাফাৰী কৰিলে শচীনে পৃথিৱী বিখ্যাত এশিঙীয়া গড় পোৱালিৰ সৈতে হাতীৰ বৃহৎ জাক বাঘ অজগৰ আৰু ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ লগতে কাজিৰঙাৰ মনোৰম জীৱ বিচিত্ৰতা দৰ্শন কৰি আপ্লুত হৈ পৰিল শচীন পৰিয়াল পুৱা পত্নীৰ সৈতে শচীনে ঘৰচীয়া হাতীক কল আৰু কুঁহিয়াৰ খুওৱা দৃশ্য আছিল অত্যন্ত মনোৰম হাতীমৌতৰ সম্পৰ্কৰ কথা শুনি তবধ মানিলে শচীন অঞ্জলীয়ে শচীনৰ এই কাজিৰঙা ভ্ৰমণৰ সময়ছোৱাত প্ৰতি মুহূৰ্ততে ছাঁটোৰ দৰে লাগি থাকিল ডিএফঅ অৰুণ বিঘ্নেশ তেখেতৰ মানে যেনেকৈ আমাৰ হাতী মেনেজমেণ্ট কেনেকৈ কৰে এইটো জানিবলৈ খুব ইণ্টাৰেষ্টেড আছিল চ' সেইকাৰণে আমাৰ মাহঁতৰ লগত ইণ্টাৰেকশ্যন কৰিছিল কেনেকৈ হাতীৰ ট্ৰেইনিং হয় কেনেকুৱা হাতীৰ ডিউটিত কেনেকুৱা যায় আৰু হাতী আৰু মাহঁতৰ ৰিলেশ্যনশ্বিপ কেনেকৈ থাকে এইকেইটা তেখেত খুব ভাল পাইছে এইটো সময়ত হাতীক ফিডিং কৰিছে মেইনলি চুগাৰ কেন ফিডিং বন বিষয়াগৰাকীয়ে কৈ গ'ল সোণালী বাঘ দেখি আপ্লুত হৈ পৰা শচীনৰ কথা বন দুৰ্গা বাহিনীৰ সৈতে কৰা মত বিনিময়ৰ কথা বানৰ সময়ত কাজিৰঙাত প্ৰতিকূল পৰিৱেশত 24 ঘণ্টাই নিষ্ঠাৰে দায়িত্ব পালন কৰি যোৱা বনকৰ্মীসকললৈ শুভেচ্ছা শচীন তেণ্ডুলকাৰৰ মেক্সিমাম ৰাইনো চাইটিং তেখেতক হৈছিল আৰু তাৰ ওপৰত এলিফেণ্ট চাইটিং ভালেমান এইটো পোৱালিৰ লগত থকা হাতী জাক হাতী আৰু টাস্কাৰ তেখেতে খুব ইণ্টাৰেষ্ট আছিল ছেকেণ্ড হাফত টাইগাৰ চাইটিঙৰ কাৰণে ত' সেইটো লাকিলি আমাৰ কহৰা ৰেঞ্জত 2টা টাইগাৰ তেখেত চাইটিং কৰিব পাৰিলে এটা পাইথন দেখি খুব ভাল পাইছিল এইটো পাইথন আমাৰ ট্ৰি ট্ৰাংকৰ ফলত থকা এটা পাইথন দেখি খুব সময় স্পেণ্ড কৰিছিল এইটো পাইথনৰ ফটো তুলিবলৈ শচীনৰ এই দুদিনীয়া কাজিৰঙাৰ ভ্ৰমণৰ অন্তিম দিনাও তাৰকাগৰাকীক এপলক চাবলৈ বৰগছ ৰিজৰ্টত ভিৰ কৰিলে স্থানীয় লোক আৰু পৰ্যটকে কানাডা নিবাসী যোৰহতীয়া যুৱকৰো স্বপ্ন পূৰণ হ'ল আহি পেলাই তেওঁক লগ পালোঁ কেতিয়াও ভবা নাছিলোঁ এতিয়া আহি লগ পাম তেওঁৰ অট'গ্ৰাফ এটা পালোঁ আৰু চেল্ফি এখনো ল'লোঁ তেওঁৰ লগত নাই এনেই মেটচ চাবলৈ বহুতবাৰ গৈছোঁ কেতিয়াও এনেকৈ ক্ল'জ এনকাউণ্টাৰ হোৱা নাই বা চেল্ফি কেতিয়াও তোলা নাই 2013ত তেণ্ডুলকাৰ লাষ্ট মেটচখন চাব গৈছিলোঁ ৱাংকেটেত তেতিয়া মই তেওঁৰ নামৰ টেটু এটা বনালোঁ গড অফ ক্ৰিকেট বুলি এটা টেটু বনাইছিলোঁ 2013ত তাক দেখুৱালোঁ তেওঁ ভাল পালে টেটুটো চাই বিগত 2টা দিনে শচীন পৰিয়ালৰ আপ্যায়নত কোনো ত্ৰুটি কৰিব খোজা নাছিল বৰগছ ৰিজৰ্ট কৰ্তৃপক্ষই ইণ্ডিয়ান কণ্টিনেণ্টেলৰ পৰা আৰম্ভ কৰি থলুৱা অসমীয়া বিবিধ ব্যঞ্জন পৰিৱেশন কৰা হ'ল কাজিৰঙাত উপস্থিত হোৱাৰ দিনা হাইটি আৰু কণ্টিনেণ্টেল ডিনাৰ বুধবাৰে পুৱা থলুৱা অসমীয়া জলপান চিৰা হুৰুমেৰে দৈ ক্ৰীম আৰু গুড় খাই আপ্লুত শচীন তেণ্ডুলকাৰ নেক্সট ডে যেতিয়া ব্ৰেকফাষ্টত তেওঁক আমি দিলোঁ মাল্টিকুজিন প্লাছ অসমীয়া সমাজৰ যিটো মানে থলুৱা আমাৰ ব্ৰেকফাষ্ট থাকে তিল পিঠা তিলৰ লাড়ু চিৰা দৈ ক্ৰীম সেইখিনি আমি তেওঁক প্ৰভাইড কৰিলোঁ তেওঁলোকে সেইখিনি খুব বেছি ভাল পালে তেওঁলোকে সুধিলে বস্তুটো কি হয় একচুৱেলি দুপৰীয়াৰ আহাৰত শচীন পৰিয়ালক দিয়া হৈছিল কোমোৰাৰে ৰন্ধা হাঁহ ঔটেঙাৰে মাছ তিলেৰে ৰন্ধা কুকুৰা আৰু বিভিন্ন ব্যঞ্জন জহা চাউল আৰু ক'লা চাউলৰ পায়সৰো জুতি ল'লে শচীনে কিন্তু চিৰা হুৰুম আৰু দৈ ক্ৰীমৰ জলপানৰ কথা বাৰে বাৰে সুধিলে শচীন পৰিয়ালে তেওঁলোকে জলপানটো খাই যথেষ্ট ভাল পাইছে ধৰি লওক হুৰুম চিৰা মুড়ি তেনেকৈ কৰি আমাৰ ক্ৰীম আৰু দৈৰ সৈতে গুড়টো বিশেষকৈ তেওঁলোকে ফাৰ্ষ্ট টাইম মানে এনেকৈ মিক্সড কুইজিন টাইপত লৈছে মানে অসমীয়া ধৰি লওক তেওঁলোকৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সেইটোত বহুত হেপী হৈছে যে কেনেকৈ কি হয় মই কৈছোঁ যে এইটো বিটেন ৰাইচ হয় বা এইটো ধৰি লওক আপোনাৰ পফ ৰাইচ হয় তাৰপৰা এনেকৈও কৈছে ধৰি লওক আমিও এইটো মানে কি ইয়াৰ পৰা পাৰ্চেছ কৰিব পাৰিম নেকি ক'ৰ পৰা তেতিয়া আমি ক'ম লোকেল মাৰ্কেটত লাগিলে আমি মানে আগবঢ়াই দিম আপোনাক কাজিৰঙাৰ মনোমোহা পৰিৱেশ আৰু আতিথ্যক বিদায় দি বুধবাৰে পুৱা প্ৰায় 10 বজাত গুৱাহাটী অভিমুখে ৰাওনা পৰিয়াল বন্ধুবৰ্গসহ শচীন তেণ্ডুলকাৰ কিন্তু যোৰাবাটত পুৱতে নিশাৰে পৰা ভয়ংকৰ যান-জঁট এই যান-জঁটৰ বাবে কামাখ্যাৰ ভ্ৰমণৰ সূচী বাতিল কৰিবলগীয়া হয় শচীনে যোৰাবাট অভিমুখে নাহি ডিগাৰু আৰু সেনা চাউনি হৈ গুৱাহাটীত প্ৰৱেশ শচীনৰ বিগত প্ৰায় এসপ্তাহে মেঘালয় আৰু অসমৰ এবুকু স্মৃতিলৈ সন্ধিয়া প্ৰায় 5:55 বৰঝাৰ বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে উৰা মাৰে শচীন
কাজিৰঙাতো শেষ হ'ল বিগত 2টা দিনৰ বিৰাট ব্যস্ততা সকলোৱে এতিয়া সোঁৱৰিছে ক্ৰিকেটৰ ভগৱানৰ সান্নিধ্য লাভৰ সুখকৰ মুহূৰ্তৰ স্মৃতি কাজিৰঙাৰ পৰা কিষণ চেত্ৰী আৰু আজাৰাৰ পৰা অজয় দাসৰ সহযোগত কেমেৰা পাৰ্চন বিকাশৰ সৈতে দেৱাশিষ সাহাৰ ৰিপৰ্ট NKTV+।